নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু এইফালে খাই আছে মামীয়ে বগৰী। আজি মানে অলপমান মনটো ভাল লাগি আছে, অলপমান যে ফেচবুক পেজটোত এখোজমান আগুৱাই গৈছোঁ তেনেকুৱা নিচিনা লাগিছে। মানে আজি মোৰ পেজটো মনিটাইজ হৈ গ'ল। অৱশ্যে মই সেইখিনি কাম নাজানো, মোৰ দাদাই মনিটাইজ কৰি দিলে পেজটো। ভাল লাগি আছে মনটো। দিয়ক বগৰী এটা খাই দিয়ক। মই বগৰীকে দিছোঁ। মই নিজে অনা বগৰী। এজনী আমাৰ ডাঙৰ মামী। কি মনিটাইজ হ'ল তেতিয়াহ'লে হেণ্ডছেক দিব নোৱাৰো এইপিনে চুম এটা কাটি দিছোঁ দেই। আইও আমাক কিবা এটা কৰিবা এতিয়া ভিউজ বাঢ়িব লাগিব, তেতিয়াহে হ'ব। আপুনি কৈ দিব আকৌ আমাৰ ভাগিনজনীয়ে বুলি ভিডিঅ' বনাই চাবচোন দি সেনেকৈ ক'ব আৰু মানুহক। এতিয়া কৈ দিম নেকি? চাব বুলি লাইক কমেণ্ট কৰি দিব, কৈ দিয়ক। হ'লে আমাৰ মায়ে কালি এখন তাঁত লগাইছিলে, চাওকচোন একদম ৰেল গাড়ী আৰু তাঁতখন ইমান দীঘলকে লগাইছে। এনে কথাটো কোৱাচোন, কেলে কালি এদিন লগালেতো এদিনতে সমাপ্ত হয় তাত, কালি কেলে এনেকুৱা হ'ল? আৰু আপোনালোকে একদম 10খন 15খন চাদৰ লগাই পাইছেনে বাৰু? আমাৰ মায়ে আজি একদম 10খন চাদৰ লগাইছে, হাৰিয়ালৈকে লগাইছে। মানে 5খন 6খনকে লগাই মানুহে, ইমান 10খন বহুত দীঘলকে লগাবলৈ ভয় কৰে আৰু দেই। আমাৰ আকৌ ভয় নকৰে। কালি দেৰি হ'ল কাৰণে নহ'লগে। এতিয়া এইটো কি কৰিছা? ৰাঞ্চ ভৰাইছা। মিটিং আহি খুলিছোহি 12টা বাজিব হ'ল দেখোন। VTP মানে মিটিঙলৈ গৈছিলে, আহি পিনি এয়া কামত লাগিছেহি আৰু। মোক এখন দিবানে নিদিয়া? এনে কৈছে দে এনেকে, পাছত একদম নে বুলি বলে দি পঠিয়াব। এয়া হৈছে আমাৰ ককা, ভাত খাই উঠিছে, এতিয়া তামোল খাইছে। কিহে খালে ভাত? ভাত মানে কি শাক চিনি নাপালো, খালোহে। কি শাক বোলে গমেই নেপালে দেই। ইয়াত দেখিছে নে, আমাৰ ককা হৈছে ভকত। এই ফুটটো যে লয় কি ফুট বাৰু? এই বগা ফুটটো যে লৈছে কি ফুট? তিলক। তাৰপিছত এই ডিঙিৰ ওচৰতো লয় ন? এই ডিঙিৰ ওচৰত সেইটো। তাৰপিছত এইখিলা তুলসী এখিলা লগাই থৈ দিছে কাণত। এইজন ককা, আমাৰ ককাই বিৰ বহুত খায় দেই, বিৰ খাই বহুত বেছি ভাল পায়। কোনোবা আহিলে বিৰ লৈ আহিব দেই ককালে। ধেমালি কৰিছো দেই, এনেই কৈছো পাই। এয়া দেখিছেনে, পাৰ চৰাই ধান খাই আছে। এই ধানখিনি কিয় ৰ'দত দি থৈছো আপোনালোকে গম পায়ে চাগে। বিহু আহি আছে যিহেতু, আমাৰ ডাঙৰ মামীয়ে বহাইছিলে এইখিনি ধান, সান্দহৰ ধান পানী দিয়া বুলি কয়। ধান পানী দি ফুট কাঢ়িছিলে হ'লে। এয়া দেখিছেনে, ধানবোৰ অলপ অলপ ফাটি যোৱা নিচিনা হৈছে, মানে চাউলটো এনেকে পেটু ওলাই যোৱা নিচিনা হৈছে আৰু। এনেকৈ আজি ৰ'দত দিছে, শুকাই হ'লে মানে ধুনীয়াকৈ কুটাই আনি ভাজি খুন্দিলে মানে সান্দহ হৈ যাব। এইখিনি বৰা ধান নেকি ন মা? এইখিনি বৰা ধান, বৰাও লাগিব নহয় আকৌ পিঠা খাবলৈ। চৰাইকেইজনী ইমান ধুনীয়াকে খাই আছে। এইকেইজনী ঘৰৰ নে কি পাৰ চৰাইকেইজনী? ডাঙৰ মাহঁতৰ আছিলে নহয়, ঘৰৰ বোলে দেই। আজি মৌখিনি কেলে উৰি আছে বাৰু? এয়া মৌ বাকচ দেই, কৃষ্ণ বহুত মৌ আজি উৰি আছে। মৌবোৰ মৌ ৰস জমা কৰে ইয়াতে। আমাৰ ককা আৰু মমাইহঁতে মৌ পেৰে, মৌ পেৰিলে ৰস ওলায়। এনেকৈ বাকচ এটা বনাই থোৱা আছে। হে, অথনি ফুট চুট নোলোৱাকে যাবলি হৈছিলে, এতিয়া অকমান ফুট চুট লৈ ধুনীয়াজনী হৈছে দেই। মৌ ৰস কেলে খায়? কাহ ভাল হৈ যায় ন? এই ফুলজোপা কোনে দলি দিলে? বহুত ধুনীয়া ধুনীয়া ফুল ফুলে আকৌ এজোপা। আপুনি দলিলে? আজি ভাতটো কিহে খালে কওকচোন? লাই আলু, ঘৰৰে লাই দেই ন? চবেই খাইছে আৰু বোলে দালি। আমিও লাই আলুৱে খালো পাই। দালি কালি মাংস অকণ আছিলে, সেয়া খালো। কওঁ মই ভয় খাওঁ দিয়া ৰাজখন, তুমি নেলাগে সোনকালে হ'ব লাগে সেনেকে বুলি কবা নে বাৰু? সেয়া সেই আগতেও তেনেকেই কৈ হলে গাভৰুতে কিবা এটা মই যদি কওঁ বুলি কওঁ নহয়, এই দেৰি হৈছে আমুকটো তামুকটো পতাপত সোনকালে আজৰি হ'ব লাগে, সেইকাৰণে আমি মই তাত নিশিকিলো গম পাইছা? তোমাৰ কাৰণে হয় নে? তোমাৰ গাত ভুলটো কৈ দিয়া। দীঘলীয়া তাঁতত দিব নোৱাৰি নহয়, নজনা। এতিয়া তই যদি এখন ভৰাওঁতে উল্টা পুল্টা কাঠি থৈ যাওঁ, সূতা ডাঙত যদি থৈ যাবলৈ হয়,
এতিয়া মোৰ টাইম আৰু লাগিব নহয় আজি নহয় কাইলৈও নহ'বগৈ তেনেকৈ সেইকাৰণে নিশিকিলো মেইন মায়ে হেৰি কি বুলি কয় এনেকে নিদিয়ে আকৌ কৰিবলৈ বেয়া হ'ব এনেই কৈছো পাই নিজেও আগ্ৰহ নাই হ'লে এতিয়া আছে এতিয়া শিকিম আৰু দিয়া মই আকৌ ছুটিকৈ লগালে হ'ব এজনী মামীয়ে বহাইছিলে দেই ধানখিনি এজনী মামীয়ে বহাইছিলে অঁ আৰু এনেকে মাজে মাজে লৰাই থাকিব লাগিব ন ধানবোৰ তেতিয়াহে শুকাব বিহু বিহু লাগিছে তেতিয়া সেয়া মই ভিডিঅ' কৰিছিলোঁ চব কৈছে আৰু দেখিছে একদম বিহু বিহু লাগিছে আৰু আজি খুন্দিবই দেখিছেনে ৰাইজ কিমান আগতীয়া একদম আমাৰ বিহু প্ৰেমী ৰাইজ হয় অসমীয়া ৰাইজ গাহৰি মাংস খৰিকাত দিয়ালৈকে আৰু গাহৰি মাংস নাখাই হ'বলা দেই এনেই কৈছে নাই বিহু বুলি মানুহ অঁ অঁ এনেই কৈছে দেই গাহৰি নাখায় গাহৰি নাখায় মইহে গাহৰি প্ৰেমী গাহৰি খাই ভাল পাওঁ জমনি এটা হৈ আছে গাইজ আমাৰ বৌকে ককাকে কৈছো মানে চকী দুখন চকীত দুটা বহুৱাই পিনি ফটো মাৰিম বুলি বৌয়ে বোলে নুহুঠে বোলে ককাৰ লগত বোলে সেনেকে বুলি কৈছে দেই জমনি এটা হৈ আছে মামী আকৌ কৈছে বোলে হেৰি কি বুলি কৈছিলে অঁ তেতিয়া মৰম চেনেহবোৰ বাঢ়িব নে অঁ আপোনালোকে শিকি লওক দেই শুনি লওক সেই ভাল লগা দিনবোৰলৈ মনত পেলাই দিব অঁ চাদৰ জুতি আঁচুৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এইকেইটা বগা আৰু গুলপীয়া দিয়াকেইটা এইকেইটা পুলি তাৰপিছত এই কাষতো আঁচু নে গোটেইটোৱে আঁচু আছোঁ পুলি আকৌ আছোঁ তোমাৰ পুলি দিছোঁ কিছুমানে পুলি নিদিয়ে মানে দিয়ে পুলি দিলে ভাল লাগে আৰু দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই 12টা কিমান 57 12টা 57 হ'ল গাভৰু ছোৱালী বাৰু ইমান দেৰিলৈকে গা ধুৱে নে কেলে আজি গা ইমান দেৰিকে ধুব লৈছ কৈ দেচোন চৰ্দি তাৰপিছত মূৰৰ বিষ আৰু জ্বৰ বেমাৰ হৈছে বোলে সেইকাৰণে দেৰিকে গা ধুবলৈ লৈছে দেই এজনী হৈছে আমাৰ ভণ্টি তাতে আজি দেওবাৰ এইফালে আমাৰ পকা বাথৰুমটোলৈ গৈছে বুলি ধুই লগে যা আজিৰ ভিডিঅ'টো মই ফেচবুকতো দিম তাৰপাছত আকৌ ইউটিউবতো দিম এখেতক আকৌ শুই উঠি আহিব লাগে পাছফাললৈ পাছফালেনো কি কি শাক চব্জি আছে আপোনালোককো দেখাম সেইবাবে ইয়াকো লৈ আহিছোঁ এইটো পাছফালৰ পুখুৰীটো পানীখিনি বহুত চেঁচা অথনি কাপোৰ ধুবলৈ আহিছোঁ একদম কেটেক কেটেককৈ কামুৰিছেও পানীত নামোতে কি আছে পানীলাও আছে লাই আছে জপনা একদম ধুনীয়াকৈ মাৰি থৈ দিছে আহি শাক চব্জিৰ মানে পথাৰত সোমাই গ'লোহি চাওকচোন লাই শাক হৈ আছে ডাঙৰ ডাঙৰ লাই আছে গাহৰিৰ লগত খাবলৈ ভাল হ'ব ন নামাচোন এয়া পানীলাও কালি বিকিবলৈ নিলে দেই মমাই বজাৰলৈ সেইকাৰণে নাই পিনে কি হ'ল ৰ'বাচোন ভিডিঅ' এটা কৰিছোঁ অঁ হা দাঙি ল'ম দাঙি সেইজোপা বিলাহী ছাগলীয়ে খালে দেই ছাগলীয়ে নহ'লে গৰুৱে খালে কোন বিজোৱা অঁ ৰ'বা সেইফালে ঘৰ মানুহৰ দি থৈছে কবি সেইফালে আলু আছে এইখিনিমান গোটেই সেউজীয়া ইমান ভাল লাগে সেউজীয়াখিনি চাই কথামতেই কাম পিঠা খুন্দা আৰম্ভ কৰি দিলে এইফালে সৰু মামীয়ে চালি আছে পিঠা
গোটেই নাকে চাকে পিঠা লাগি এয়া বনাব আজি পকা মিঠৈ এইফালে দেখিছেনে গোটেই ঘূৰণীয়াকে পাত মেলি লৈছে পিঠাখিনি মাটিত নপৰাকে এইজনী আমাৰ গাভৰুজনী এনেকে গাভৰু ছোৱালীয়ে চাদৰ মেখেলা এযোৰ পিন্ধি ল'ব লাগে তেতিয়াহে ধুনীয়া লাগে আকৌ মুখখন উলিয়াবলৈ মানা কৰিছে দেই সেইকাৰণে পিঠিটোকে দেখাই দিছোঁ কোনে কোনে এইগৰাকীক চিনি পাই কমেণ্ট কৰিবচোন এওঁৰ নাম হৈছে জ্যোতিস্মিতা চাওঁ মুখখন দেখুৱাই দিয়া পিঠিটো দেখি কোনে কোনে চিনি পাইছে কমেণ্ট কৰিব ধুন্তি আৰু ৰিয়ানে উমলি আছে ধুন ধুনকে তোমাৰ নামটো কৈ দিয়াচোন কি গুটি এইবোৰ তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কোৱাচোন তোমাৰ নামটো কি হে এইহত কোনে চুচু কৰিলে দাদা এইটো কাৰ দাদা কি পাত ছিঙিছা তুলসী পাত ক'ত আছে বগৰী পাত বগৰী পাত ছিঙিছে বোলে দুইটা উমলিছানে তাঁতখন আধা আধি এইফালে তুলঠাত মেৰ খাইছে ৰংটো ইমান বেছি ধুনীয়া লাগিছে নে বাবু আপোনাক বেছি ধুনীয়া লাগিব পাই চাদৰখনে পিন্ধিব নে গুলপীয়া আছো দিয়া আমাৰ বৌয়ে আকৌ কিবা এটা হেৰি অকণমান ৰঙীন পিন্ধিবলৈ লাজ কৰে দেই বেছি বুঢ়ী হ'লো বুলি ভাবিছে ইমান বুঢ়ী নাই হোৱা নহয় ন একেবাৰে লেকো গাভৰুৱে হৈ আছে আকৌ এতিয়া ৰাঁচ চলাই আছে অলপমান আছেগে আৰু হ'ব এতিয়া তাঁত চলাই আছে ৰাঁচখনো চলাই থকা হৈছে ন সেইখন ৰাঁচ হাঁহিছে আকৌ আজি ছাগলীয়ে খেলি মেলি কৰিলে দেই ছাগলীয়ে সূতা পাক খুৱাই দিলে আজি তলফালেদি পাৰ হৈ দেৰিতে দেই চুম এটা খাই দিয়া মৰম কৰি দিয়া এইটো কাৰ ভাইটি আমাৰ ভাইটি ভাইটিৰ নামটো কি নতুন তাঁততি তাঁত শিকিছে গালি খাইছে দেই নাই জনা খালি মই গালি খাইছো পাৰিবা চেষ্টা কৰা ভালকে চাই লোৱা ইহঁতে কি চাইছে জানেনে দুটাক চাই আছে এই দুটাই কি চাইছা তোমালোকে কাক চাইছা এতিয়া প্ৰায় সন্ধিয়া হৈ আহিছে ভিডিঅ' কৰা দেখি তাই পলাইছে তোৰ কথা এটা সুধিম সঁচা বিদ্যা কথা এটা আছে এইখিলা না এইখিলা এইপিনে না এনেকে সপোন চকু মুদি দেখিব লাগিব নে চকু মেলি দেখিব লাগিব কৈছে চকু মুদি সপোন দেখিলে সফল কৰিব পাৰিবি নে চকু মেলি সপোন দেখিলে সফল কৰিব পাৰিবি কৈছে চকু মেলি চাগে আজি এতিয়া এইয়া পাছবেলা মানে সন্ধিয়া হ'বহি হ'ল ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ এয়া দেখিছেনে ৰাইজসকল একেবাৰে আমি ইফালে সিফালে ঘূৰি ফুৰিছোঁ আজিলৈ বাই বাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই কটা মনো ক'ত গলি বাই বাই